ৰঙিয়াৰ ঐতিহাসিক ৫০০ বছৰীয়া বালিসত্ৰ সৎসংগী সত্ৰৰ ৰাজহুৱা সভা মহোৎসৱ। সভা মহোৎসৱৰ প্ৰথম দিনা সন্ধিয়া আৰিয়া প্ৰজ্বলন অনুষ্ঠিত হয়। আৰিয়া প্ৰজ্বলনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। অসমৰ বিভিন্ন প্ৰান্তত হাজাৰ হাজাৰ ভক্ত উপস্থিত হৈ আৰিয়া প্ৰজ্বলন কৰে। ৫দিনীয়া কাৰ্যসূচীৰে ১১ ফেব্ৰুৱাৰীলৈ চলিব সভা মহোৎসৱ। প্ৰায় ১৯খন উপসমিতিয়ে পৰিচালনা কৰি আছে সভা মহোৎসৱ। আইৰা আমি বন্তি প্ৰজ্বলন কৰি গোটেই নিশা আজি ইয়াক পোহৰাই ৰাখিব আৰু ঈশ্বৰৰ প্ৰতি তন আৰু মন যিটো কোৱা হয় সমৰ্পণ কৰিব। গতিকে এইটো আমাৰ পৰম্পৰা আৰু এই পৰম্পৰাত আজি আমি বহু বছৰৰ পৰা সাক্ষী। আমি সৰু কালৰ পৰাই ইয়াত আইৰা দিয়া যিটো প্ৰথা, এই প্ৰথাৰ লগতো জড়িত। গতিকে মই আজি আকৌ এবাৰ নষ্টালজিক হৈছোঁ এই ইয়াত আহি যে আকৌ আইৰা দিয়া এই যিটো ব্যৱস্থা, এই যিটো ভক্তি পৰম্পৰা, এই ভক্তি পৰম্পৰাৰ সাক্ষী হৈছোঁ। আৰু আজি মোৰ আনন্দও লাগিছে যে মোৰ নিজৰ এই স্থান, এই মোৰ ঘৰৰ পৰা বেছি দূৰত নহয়, এই নিজৰ আত্মীয় মানুহখিনি এই অনুষ্ঠানটো, আত্মীয় অনুষ্ঠানটো, আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠানটোত পোহৰাই ৰখাৰ কাৰণে আমাৰ বিশেষ আমাৰ যি পুঁজি, সেই পুঁজিৰ জৰিয়তে প্ৰায় 10.5 লাখ টকা ব্যয় সাপেক্ষে আজি আমি ইয়াত হাই মাষ্ট লাইটটো আমি ইয়াত শুভ উদ্বোধন কৰিছোঁ। মাননীয় বিধায়ক ৰঙিয়া সমষ্টিৰ, মাননীয় বিধায়ক হাজো সমষ্টিৰ সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, গতিকে সকলোৱে আজি উপস্থিত আছে। আমাৰ সভাপতি আছে, এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ আছে। গতিকে মই সকলোকে এই বালিসত্ৰ সৎসংগী সত্ৰ সভাহৰ শুভ এই আধ্যাত্মিক পৰিৱেশত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আধ্যাত্মিকভাৱে যাতে সকলো আমাৰ সমাজখন এক হৈ সনাতনী সত্তাটোক শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে মই ঈশ্বৰৰ ওচৰত অনাগত দিনত সকলোৱে একলগ হৈ যাতে আমি এখন বৃহত্তৰ আধ্যাত্মিক সাংস্কৃতিক চেতনা শক্তিৰে সমৃদ্ধ এখন সমাজ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। ইয়াত আমাৰ আজি বিধায়ক ডাঙৰীয়া আছে, আপুনি আছে। বালিসত্ৰ সৎসংগী সত্ৰৰ ৰাজহুৱা সভা মহোৎসৱৰ আজি ৰাতিপুৱাৰ কাৰ্যসূচী আছিল আমাৰ সৎসংগী সত্ৰৰ কাৰ্যালয়ৰ দ্বাৰ উন্মোচন, সিধা ৰন্ধন গৃহত দ্বাৰ উন্মোচন ইতিমধ্যে হৈ গ'ল। আমাৰ আজি এটা সকলোকে ডাঙৰ উৎসৱ বুলি ক'লেও ভুল নহয়, য'ত পোহৰৰ উৎসৱ বুলিও ক'ব পাৰি। আমাৰ দিলীপ দা অৰ্থাৎ দিলীপ শইকীয়া ডাঙৰীয়াই, অসম ৰাজ্যিক বিজেপিৰ সভাপতি নৱনিৰ্বাচিত, তেখেতে এটা আমাক কমেণ্ট দিছিল যে ইয়াত এটা হাই ভল্টেজৰ এটা ব্যৱস্থা কৰিব। সেই অনুযায়ী তেখেতে আজি আহি নিজেই উদ্বোধন কৰিলে। তাৰ কাৰণে সভা মহোৎসৱ পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতক অশেষ ধন্যবাদ জনাইছোঁ। ইয়াৰ লগে লগে আমাৰ এতিয়া আপোনালোকে দেখা পাইছে এই প্ৰায় 9:30 বাজিলেই, তথাপিও ভক্তৰ যিটো লানি নিচিঙা সোঁত, তাৰ পৰা প্ৰমাণ কৰিব পাৰি যে যিমানে দিন বাঢ়ি গৈ আছে সিমানে ভক্তৰ যিটো আধ্যাত্মিকতাৰ আস্থা সেইটো বাঢ়ি গৈ আছে। আৰু এতিয়া আমাৰ কাৰ্যসূচী আছে, আমাৰ শেষৰ কাৰ্যসূচী আমাৰ বালিসত্ৰ সৎসংগী সত্ৰৰ পৰা আমাৰ মহাপ্ৰভু বংশীগোপালৰ বিগ্ৰহ ধৰ্মীয় শোভাযাত্ৰাৰে বৰ্ণাঢ্য কাৰ্যসূচী এইটো বুলি ক'ব লাগিব। ঢোল, যিটো আমাৰ গাঁৱলীয়া মানুহ, ঢোল তাল আৰু আমাৰ বেং পাৰ্টিৰে আমি বিগ্ৰহ ইয়াৰ পৰা লৈ যাই আমি হৰিদেৱ ক্ষেত্ৰত আমি 5 দিনৰ কাৰণে তেখেতক তাত আমি স্থাপন কৰিম, তাত ৰাখিম। তাৰ পৰা আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী বুলি ক'লে আজি আমি আৰিয়াটো বিশেষকৈ আমাৰ ভাৰতবৰ্ষত ক'তোৱেই নাই, আৰিয়া আৰু সিধা। তাৰ কাৰণে আমাৰ বালিসত্ৰ সৎসংগী সত্ৰৰ ৰাজহুৱা সভাখন একেবাৰেই বিখ্যাত। এটা সিধা বুলি কওঁতে যে আমাৰ যিসকল উপবাসী ভক্তই উপবাসে থাকি মহাপ্ৰভু বংশীগোপালৰ চৰণত সেৱা জনায়, তেওঁলোকৰ মনত যি ভাৱ আছে সেইটো পূৰণ হয় বুলি এটা প্ৰবাদ আছে। আৰু সেই উপবাসী ভক্তসকলক আমি
মানে বালিসত্ৰ সৎসংগী সত্ৰৰ মানে যিবিলাক মানে বিভাগ আছে সেই বিভাগৰ দ্বাৰাই বা আমাৰ মানে সমিতিয়ে তেওঁলোকক আমি সিধাৰ ব্যৱস্থা কৰোঁ। সিধাটো এনেকুৱা যে মিঠাতেল যে আমি বাঁহৰ চুঙাত মিঠাতেল দিওঁ আৰু মাটিৰ বাচনত তেওঁলোকে ভাত বনাই খায়। আৰু আৰিয়াটো হৈছে প্ৰধানকৈ এইটো আমাৰ মানে আধ্যাত্মিকতাৰ হৃদপিণ্ড। এইটো মানে পৃথিৱীত মানে ক'তো দেখিবলৈ পোৱা নাযায় যে এইটো আমাৰ আৰিয়া যেনে চাকিটো আমি যেনে গম পাই যে চাকিটো কেনেকুৱা। আৰিয়াটো হৈছে আমাৰ গোলাকৃতিৰ আৰু শামুকীয়া আকৃতিৰ আৰু তাত গোটা সৰিয়হৰে মাজত শলিতা। চাকিটো বজায় কুমাৰ সম্প্ৰদায়ৰ মানুহে আৰু শলিতাটো বনায় কলিতা সম্প্ৰদায়ৰ মানুহে। এই আৰিয়াটো লৈ ইয়াত মানে উৎসৰ্গা কৰা বুলি কয়, যাতে অসমীয়া ভাষাত মানে বুজি পাব যে উৎসৰ্গা কৰি ইয়াৰ পৰাই মানে ধৰ্মীয় মানে আধ্যাত্মিকতা চিন্তাধাৰাৰে তেওঁলোকে আমাৰ হৰিদেৱ ক্ষেত্ৰলৈ লৈ যায়। আৰু তাত কলডিল যে আছে কলডিলৰ ওপৰত চাকি মানে সেই চাকিখোৰ মানে সেই আৰিয়াটো উৰাই নিশাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁ উৰাই নিশা উজাগৰে থাকি মানে কটাই দিয়ে। গতিকে মই ভাবোঁ যে এই মানে অসমৰ বিভিন্ন অঞ্চলৰ ধৰ্মৱান ৰাইজক আহ্বান জনাম যে তেওঁলোকে সৎসংগী সত্ৰক আহক, আহি তেওঁলোকে আমাৰ সিধা আৰু আৰিয়াটো কি বস্তু তেওঁলোকে ভালদৰে জানি লওক। আপোনালোক আজি লক্ষাধিক সমাগম হৈছে, প্ৰায় 1 লাখতকৈ অধিক আৰিয়া ইয়াৰ পৰা উৎসৰ্গা কৰি লৈ গৈ আছে। আপোনালোকে নিশ্চয় দেখিছে। ৰঙিয়াৰ পৰা আবুল কালামৰ প্ৰতিবেদন AIPL Live 24/7।